আজি বুঢ়ী এজনীয়ে মেছেজ কৰিলে আৰু কলে, দাদা আপুনি সংসাৰৰ বিষয়ে বহুত ভিডিঅ' বনায়, ভাল লাগে আৰু যিবোৰ কথা কয় সত্য কথা কয়। ময়ো এটা প্ৰশ্ন কৰিব আহিলো, যদি পাৰে উত্তৰটো দিব। শাহুৰ লগত মিলি চলাৰ উপায় লাগে। মই যিমান যি কৰিলেও শাহুমাক শান্তি দিয়াব নোৱাৰো। যিকোনো কথাতে শাহুমাই বহুত বকি থাকে, সেইবাবে মোৰো খং উঠি যায় আৰু ময়ো কিবা কিবি কৈ দিওঁ। তাৰ বাবে ঘৰত বহুত কাজিয়া হয়। ইয়াৰ কিবা এটা উপায় দিয়ক। ইয়াত মই কম, প্ৰথম কথা, শাহুৰ লগত মিলি চলিবলৈ হলে তুমি আগত সৰু হব শিকিব লাগিব। তেওঁ বিচৰাৰ আগত তেওঁক একাপ চাহ বনাই দিব লাগিব, তেওঁৰ কাষত বহিব লাগিব, তেওঁৰ লগত বন্ধুত্ব হিচাপে কথা পাতিব লাগিব। তেওঁ হল পুৰণি মানুহ, হয়তো কিছুমান কথা নাজানিবও পাৰে, কিছুমান ব্যৱহাৰ নাজানিবও পাৰে, কিন্তু তুমি তেওঁৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব, তেওঁৰ লগত টাইম স্পেণ্ড কৰিব লাগিব। ঘৰত কোনো নথকাত মোবাইলটো চাই বিছনাত পৰি থকাতকৈ শাহুমাৰ লগত বহি কথা পাতিব লাগিব। উকনি চোৱাৰ বাহানাই হওক, লাগিলে মাথা ফনিয়াই দিয়াৰ বাহানাই হওক, শাহুমাক কাষত বহাই তুমি তেওঁৰ লগত তেওঁৰ কথা পাতিব লাগিব, পুৰণি কথা পাতিব লাগিব। যেনে, মা আপুনি বিয়া হওঁতে কেনেকুৱা আছিল? আপুনি পলাই বিয়া হৈছিল নে বিয়া হৈ আহিছিল? যদি লাভ মেৰেজ হৈছিল তেতিয়াহ'লে তেওঁলোকৰ ভালপোৱাৰ বিষয়ে সোধা। যদি এৰেঞ্জ মেৰেজ হৈছিল তেতিয়াহ'লে কেনেকৈ চাব গৈছিল, কেনেকৈ পচন্দ কৰিলে, সেইবোৰ সোধা। তেতিয়া তোমাৰ শাহুমাই বৰ্তমানক থৈ অতীতত যাবগৈ আৰু সেইবোৰ কথা পাতোতে পাতোতে তোমাৰ লগত এটা বণ্ডিং হ'ব, তোমাৰ লগত এটা বন্ধুত্ব হ'ব, তোমাৰ লগত এটা ৰিলেশ্যন হ'ব আৰু তাৰ পাছত লাহে লাহে তোমালোকৰ কাজিয়া হোৱা বন্ধ হৈ যাব। এসপ্তাহ 10 দিন যদি এনেদৰে চেষ্টা কৰা, তেতিয়া হয়তো তোমালোকৰ সম্পৰ্কটো বান্ধৱীৰ দৰে হৈ যাব আৰু তেতিয়া কাজিয়া নহ'ব। বাকী ভিডিঅ'টো চাই ভাল লাগিলে লাইক, ফ'ল', শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মৰম দি থৈ যাবা। আপোনালোকৰ মৰম পালে আমাৰো ভাল লাগে। ধন্যবাদ।